অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাই থাকিবৰ কাৰণে বেংকৰ একাউণ্টটো ঠিক হৈ থাকিব লাগে। KYC know your customer বহুতে KYC নকৰে কাৰণে অৰুণোদয় টকা জমা নহয়। চৰকাৰে দি দিয়ে, টকাটো মাজত পৰি থাকে, একাউণ্টলৈকে নাযায়। কিয়? একাউণ্টটো KYC হোৱা নাই। আপোনালোকে নিজৰ বেংক একাউণ্টটো পৰিষ্কাৰ কৰি ৰাখিব। নিজৰ বেংক একাউণ্টটো যদি পৰিষ্কাৰ হৈ নাথাকে তেতিয়াহ'লে অৰুণোদয় টকা আমি পঠালেও আপোনালোকৰ একাউণ্টত গৈ নাপায়গৈ। যদি আপুনি অৰুণোদয় 3.0 এজন হিতাধিকাৰী হয় তেনেহ'লে আপোনালোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ আপডেট আহিছে। তো যিসকল মানুহে অৰুণোদয় আঁচনিখন আগতে লাভ কৰি আছিল এই সকল মানুহে কিন্তু আপোনালোকৰ বেংকৰ সৈতে আধাৰ কাৰ্ডটো লিংক কৰিব লাগিব। ডিবিটিৰ মাধ্যমত আপোনালোকক এইবাৰ 8,000 টকাটো মানে ট্ৰান্সফাৰ কৰি দিব। তো ডিবিটিৰ মাধ্যমত আপোনালোকৰ বেংক একাউণ্টটো লিংক হৈ আছে নে নাই কেনেকৈ আপোনালোকে চেক কৰিব, আৰু যদি আপোনালোকৰ ডিবিটিৰ মাধ্যমত লিংক নাই আপোনালোকে লিংক কেনেকৈ কৰিব পাৰিব আজি এই ভিডিঅ'টোত আপোনালোকক সকলোকে দেখুৱাম। আৰু আপোনালোকে নিজে কিন্তু এই লিংকখন কৰিব পাৰিব বা আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সেইসকল মানুহৰ যাতে আপোনাৰ লগত লিংকবোৰ কৰিব পাৰে। তো আহক কেনেকৈ লিংক কৰিব দেখুৱাই দি আছোঁ। এইবাৰ যদি আপোনালোকে এই ডিবিটিৰ মাধ্যমত লিংক নকৰে তেনেহ'লে আপোনালোকে 8,000 টকাটো লাভ নকৰিব। লগতে KYC কৰিব দিছে, বেংকত যে আপোনালোকে KYC কৰিব পাৰিব। KYC যিসকলৰ KYC ঠিক ঠাক নাই এইসকলে কিন্তু আপোনালোকে টকা লাভ নকৰিব। তো এইটো মই কোৱা কথা নহয়, এইটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে নিজ মুখেৰে ঘোষণা কৰিছে এয়া। তো আহক কেনেকৈ আপোনালোকে ডিবিটিৰ মাধ্যমত লিংক কৰিব। প্ৰথমতে আপোনালোক দেখুৱাম যে আপোনালোকৰ ষ্টেটাছটো কেনেকৈ চেক কৰিব। আহক দেখুৱাই দি আছোঁ। প্ৰথমতে আপোনালোকে গুগল ক্ৰম ব্ৰাউজাৰটো অপেন কৰিব। ইয়াতে আপোনালোকে লিখিব আধাৰ লিংক ষ্টেটাছ, এনেকৈ আপোনালোকে লিখি ইয়াতে চাৰ্চ কৰিব। তো প্ৰথম যিখন লিংক আছে এই লিংকত ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ ডেছবৰ্ডটো অপেন হ'ব। তো আপোনালোকে তললৈ আহিব, অকণমান তললৈ আহিব। ইয়াতে চাব পাৰিছে আধাৰ লিংক ষ্টেটাছ। তো আপোনালোকে ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে নেক্সট আন এটা পেজ অপেন হ'ব। আপোনালোকৰ সন্মুখত এনেকুৱা পপ এটা আহিব, ইয়াতে ক্ল'জত ক্লিক কৰি দিব। তো ইয়াতে আপোনালোকে লগ ইন কৰিব লাগিব। ইয়াতে লগ ইনত ক্লিক কৰিব। লগ ইনত ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াতে আধাৰ কাৰ্ডৰ নম্বৰটো এণ্টাৰ কৰিব। ইয়াতে আধাৰ কাৰ্ডৰ নম্বৰটো এণ্টাৰ কৰাৰ পাছত আপোনালোকে ইয়াতে ছেম টু ছেম আপোনালোকে কেপচাটো ইয়াতে এণ্টাৰ কৰিব। B6TDF এনেকৈ দি কিনে আপোনাৰ কেপচাটো দি কিনে লগ ইন উইথ OTP ইয়াতে ক্লিক কৰিব। তো আপোনালোকৰ ৰেজিষ্টাৰ যিখন মোবাইল নম্বৰ আছে আধাৰ কাৰ্ডৰ সৈতে এই মোবাইলত এটা OTP আহিব। তো OTPটো এতিয়ালৈকে অহা নাই, OTPটো আহিছে, মই ইয়াতে এণ্টাৰ কৰি দি আছোঁ। OTPটো হ'ল 68455555। তো ইয়াতে লগ ইনত ক্লিক কৰি দিম। লগ ইনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা পপ-আপ এটা আহিব। তো ইয়াতে ক্ল'জ কৰি দিব। তো ইয়াতে তললৈ আহিব। তো ইয়াতে বেংক ছেভিং ষ্টেটাছ, তো ইয়াতে আপুনি ক্লিক কৰিব। তো অকণমান ৱেইট কৰিব, যিহেতু আপোনালোকৰ নেটৰ ওপৰত ডিপেণ্ড কৰি এই ৱেবছাইটটো কাম কৰি আছে। তো ইয়াতে চাব পাৰিছে ইয়াতে টেকনিকেল ইৰ'ৰ দেখুৱাইছে। তো আকৌ একবাৰ মই ট্ৰাই কৰি আছোঁ। তো ইয়াতে মই আকৌ একবাৰ ট্ৰাই কৰি আছোঁ। ইয়াতে চাব পাৰিছে ইয়াতে আধাৰ কাৰ্ড নম্বৰ, ইয়াতে বেংক নেম চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া, ইয়াতে বেংক চিডিং এক্টিভ হৈ আছে। ইয়াতে লাষ্ট আপডেট, তো ইয়াতে 5/1/2026 ইয়াতে মানে লিংক কৰা হৈছে। তো আপোনালোকৰ লিংক আছে নে নাই আপোনালোকে এনেকৈ চেক কৰিব পাৰিব। আৰু যিসকলৰ লিংক নাই এইসকলে কেনেকৈ লিংক কৰিব সেয়াও মই আপোনালোকক দেখুৱাই দি আছোঁ এই ভিডিঅ'টোৰ মাধ্যমতে। ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব, চালেহে আপোনালোকে সকলো সমস্যাবোৰ সমাধান কৰিব পাৰিব। আহক সেইটো কেনেকৈ আপোনালোকে চাব মই দেখুৱাই দি আছোঁ। টাইপ কৰিব npci.org। তো চাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত ফাৰ্ষ্ট যিটো লিংক আহিব npci.org ইন। তো এই ৱেবছাইটটোত আপোনালোকে ক্লিক কৰিব।
তো ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ ইণ্টাৰফেচটো অপেন হ'ব। তো ইয়াতে মই আপোনাক দেখুৱাই দি আছোঁ, এনেকৈ আপোনালোকৰ সন্মুখত অপেন হ'ব। তো ইয়াতে আপোনালোকে কি কৰিব, আপোনালোকে ইয়াতে 3 লাইন পাব, 3 লাইনত ক্লিক কৰিব। ইয়াতে কনজিউমাৰ আছে, কনজিউমাৰত ক্লিক কৰিব। তো ইয়াতে আপুনি চাব ভাৰত আধাৰ সিডিং এনেবল। তো ইয়াতে আপোনালোকে ক্লিক কৰিব। তো ইয়াতে আপোনালোকে ক্লিক কৰিব। তো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ হাতত 8 মিনিট সময় দিয়া হ'ব। এই 8 মিনিটৰ ভিতৰত আপোনালোকে এই যিটো ফৰ্ম আছে এই ফৰ্মখন ফিল আপ কৰি কিনে সাবমিট কৰিব লাগিব। তো ইয়াতে আপোনালোকে আধাৰ সিডিঙত আপোনালোকে ক্লিক কৰিব। তো ইয়াতে আপোনালোক আধাৰ কাৰ্ডৰ নম্বৰটো এণ্টাৰ কৰিব। তো ইয়াতে আধাৰ কাৰ্ডৰ নম্বৰটো এণ্টাৰ কৰিব। ইয়াতে আপোনালোকে ৰিকুৱেষ্ট অফ আধাৰ, তো ইয়াতে সিডিঙত ক্লিক কৰিব। আপোনালোকে ইয়াতে বেংক সিলেক্ট কৰিব। তো আপোনালোকৰ যিটো বেংক আছে এই বেংকখন আপোনালোকে ইয়াতে সিলেক্ট কৰি ল'ব। আৰু মোৰ যিখন বেংক আছে মই ইয়াতে সিলেক্ট কৰি লৈ আছোঁ। তো মোৰ চেন্ট্ৰেল বেংক অফ ইণ্ডিয়া। তো ইয়াতে ক্লিক কৰিছোঁ। ইয়াতে সিডিং টাইপ আপোনালোকে ফাৰ্ষ্ট যিটো আছে অপশ্যন এই অপশ্যনটোত ক্লিক কৰিব। ইয়াতে আপোনালোকৰ বেংক একাউণ্ট নম্বৰটো দিব লাগিব। তো ইয়াতে মই বেংক একাউণ্ট নম্বৰটো ইয়াতে দি আছোঁ। তো আপোনালোকৰ যিটো বেংক একাউণ্ট আছে এই বেংক একাউণ্ট নম্বৰটো ইয়াতে ধুনীয়াকৈ লিখি দিব। তো ইয়াতে আপোনালোকৰ বেংক একাউণ্ট কনফাৰ্মত দুইবাৰকৈ আপোনালোকে দিব, কনফাৰ্ম কৰিব। তো ইয়াতে এই বক্সখন টিক মাৰ্ক কৰিব। তো আপোনালোকৰ যিটো মানে কেপচাৰ আহিছে এই কেপচাৰটো আপোনালোকে চেম টু চেম আপোনালোকে কেপচাৰটো দিব, দি কিনে ইয়াতে সাবমিট অপশ্যনটোত ক্লিক কৰিব। তো ইয়াতে সাবমিট অপশ্যনটোত ক্লিক কৰিব। আপোনালোকে সাবমিট অপশ্যনত ক্লিক কৰিব। তো এনেকৈ আপোনালোকৰ সন্মুখত অপশ্যন আহিব আই এগ্ৰি টু কণ্টিনিউ। তো ইয়াতে ক্লিক কৰিব। আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে যিখন মোবাইল নম্বৰ লিংক আছে এই নম্বৰটো আপোনালোকে ইয়াতে এণ্টাৰ কৰি দিব। আৰু আপোনালোকে ইয়াতে OTPটো আহিছে, OTPটো আপোনালোকে চেম টু চেম ইয়াতে দি কিনে কনফাৰ্ম অপশ্যনত ক্লিক কৰিব। তো অকণমান ৱেইট কৰিব। তো ইয়াতে কনফাৰ্মত ক্লিক কৰিব। তো ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত আধাৰ সিডিং ইজ পেণ্ডিং ষ্টেটাছ, কাইণ্ডলি চেক আফটাৰ চাম টাইম ইয়ৰ ৰেফাৰেঞ্চ নম্বৰ। ইয়াতে ৰেফাৰেঞ্চ নম্বৰটো জেনেৰেট হৈ আছে। তো আপোনালোকৰ সন্মুখতে লাইভ প্ৰুফ দেখুৱাই দিম। যিসকল মানে অৰুণোদয় আঁচনি হওক বা চৰকাৰী ঘৰৰ বাবে হওক আপোনালোকে কিন্তু আধাৰ কাৰ্ডৰ সৈতে আপোনালোকৰ বেংক একাউণ্টটো লিংক কৰাটো বাধ্যতামূলক হয়। যদি আপোনালোকে লিংক নকৰে, আপোনালোকে শুনা পাইছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কিন্তু নিজ মুখতে ঘোষণা কৰিছে যে আপোনালোকে যদি চৰকাৰী পইচা পাবলগীয়া আছে তেনেহ'লে আপোনালোকে আপোনালোকৰ একাউণ্টৰ সৈতে আপোনালোকে KYCটো সম্পূৰ্ণ কৰিব লাগিব, নহ'লে আপোনালোকে পইচা লাভ নকৰিব। অৰুণোদয় আঁচনি হওক বা আপোনালোকে চৰকাৰী ঘৰৰ বাবে হওক বা বৃদ্ধ পেঞ্চনেই হওক আপোনালোকে এই কামটো কৰাটো বাধ্যতামূলক হয়। আপোনালোকে এই কামটো কৰিব লাগিব। আপোনালোকৰ সন্মুখত আপোনালোকে ইয়াতে চাব পাৰিছে ছাকচেছফুলি হৈ গৈছে। তো আপোনালোকে এনেকৈ নিজৰ একাউণ্টটো নিজে মানে লিংক কৰিব পাৰিব বা আপোনালোকৰ আন কোনোবাৰ লিংক কৰি দিব পাৰিব। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ চাই কিনে সকলোৰে ভাল লাগিছে। ভাল লাগিলে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো ইয়াতে আপোনালোকে চাব পাৰিছে ছাকচেছফুলি ইয়াতে হৈ গৈছে। তো এনেকৈ আপোনালোকে নিজে কৰিব পাৰিব, নিজৰ একাউণ্টটো নিজে কৰিব পাৰিব।